Hello everyone, কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক সকলো ভালে আছে বহুত দিনৰ মূৰত ভিডিও এটা ষ্টাৰ্ট কৰিছো মানে ঘৰত আজি সকাম আছে ভাওনা সভা দিয়া হৈছে আমাৰ মানে সৰুখুৰা পৰিয়ালৰ ফালৰ পৰা তাকে ভাবিলো ভিডিও এটা ষ্টাৰ্ট কৰো মই বাৰু বৰকে দেখাব নোৱাৰিম যাব নোৱাৰিম অকমান অৱস্থাটো বেয়া মানে মহিলা সমস্যা হৈ আছে সেইটো কাৰণে বাকি হলো যিখিনি পাৰো দেখাম আপোনালোকে চাই থাকিব ৰাতিপুৱাই ভিডিওটো ষ্টাৰ্ট কৰি দিছো আৰু মোৰ মাতটো শুনিছে নে বুজা চাই একদম মাত ভাগি অৱস্থা নাই পানী লাগি আছে তথাপিতো যিখিনি পাৰো দেখাম আৰু ভিডিওটো বহুত দিনৰ মূৰত ষ্টাৰ্ট কৰিছো লং ভিডিও তেনেকৈ ষ্টাৰ্ট কৰিবলৈ সময় নোপোৱাই হলো আৰু পূজাটো তেনেকৈ নহলে শৰ্ট ভিডিওয়ে দিও আজিকালি প্ৰায় আপোনালোকে চাব শৰ্ট ভিডিওখিনিও হে বাকি ভিডিওটো ষ্টাৰ্ট কৰি দিছো আপোনালোকে চাই থাকক আৰু এয়া নাটভাগ নিয়াৰ আগত যে এই নাম হয় তাৰ প্ৰসাদ ৰাতিপুৱা আজি প্ৰসাদেৰে আৰম্ভ কৰিছো দিনটো ভগৱানে যাতে দিনটো ভালে কুশলে পাৰ কৰি দিয়ে তাকে কামনা কৰিছো সব মানুহবোৰ নামঘৰলৈ গ'ল মানে এতিয়া নাট নিছে যে ঘৰৰ পৰা সেইটো কাৰণে সব তালে গ'ল মই যাব নোৱাৰিলো কৈছিলো আপোনালোকক মই যাব নোৱাৰিলো আৰু মই গা পা ধুই মেলি মানে উলাবলৈ সময় নহলে তেনেকেই পটাপট কাপোৰযোৰ পিনি অকমান ওলাই গলো এখন আছে কুকুৰা মাত বেকগ্ৰাউণ্ডত ধুনীয়া সাউণ্ড আহি থাকে আমাৰ তাৰ পাছত বাকি সব গৈছে আৰু এতিয়া যাবলৈ নাই পোৱা মনটো বেয়াও লাগিছে অকমান কাৰণ ঘৰতে যদি কিবা এটা থাকে যাবলৈ নাপাওঁ বেয়াও লাগে তথাপিতো ভাল লাগিছে এটা কাৰণে ভালো লাগিছে মানে এনেকৈ ওলাই মেলি গ'লে ভালো লাগে কিন্তু নিজে যাব পৰা নাই সেইটো বেয়া লাগিছে কিন্তু একো নাই হেই বাকি ভিডিওটো ষ্টাৰ্ট কৰিছো মানে ষ্টাৰ্ট কৰিয়ে দিলো কিনো কওঁ কি নকওঁ লাগি গৈছে কাৰণ বহুত দিনৰ মূৰত আকৌ ষ্টাৰ্ট কৰিছো দীঘল ভিডিও লং ব্লগ কৰিম বুলি ভাবিছো শৰ্ট ব্লগো দিম আজিৰ দিনটোৰ কিন্তু মানে লং ব্লগ আজি ভাবিলেও বনাওঁ আৰু কাৰণ ঘৰত কিবা এটা আছেও আৰু এইটো স্মৃতি হিচাপে থাকি যাব পাছলে সেইটো কাৰণে বাকি ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব দেখুৱা নাই মোৰ দোকানখন এখন খোলা নাই বহুত দিন আজি খোলা নাই সকাম আছে কাৰণে ফুলবোৰ ধুনীয়াকৈ হ'ল আকৌ ন এডাল মানি প্লেন আমাৰ ঘৰৰ মানে পৰিৱেশটো চাওকচোন গোটেই চাৰিওফালে সেউজীয়া বিশেষকৈ আমাৰ মানে গাঁৱত বহুত বেছি বাঁহ আছে সেইটো কাৰণে ৰাস্তাটো পুৰা ছাঁ পৰি থাকে গৰম দিনত মানে বহিবৰ কাৰণে বহুত ধুনীয়া হয় যদি ঘৰত লাইট নাথাকে তেতিয়া আপুনি ৰাস্তাটো যদি চকীখন সাইডত পাৰি বহি থাকে কোনো টেনচন নাই মানে গৰম নুঠে আৰু এয়া হৈছে ঘৰৰ পৰিৱেশ মানে কি হয় নামঘৰতটো এনেকৈ জলপান বা চাহৰ ব্যৱস্থা কৰা হৈছে ঠিক তেনেদৰে ঘৰতো কৰা হৈছে কাৰণ সকলোবোৰ আলহী নামঘৰলৈ নাযায় বা যোৱাটো সম্ভৱো নহয় সকলোৰে কাৰণে কাৰণ সকলোৰে কামবোৰ বেলেগ বেলেগ থাকে সেইটো কাৰণে ঘৰতো এইখিনি ব্যৱস্থা কৰা হৈছিলে আমি নামঘৰলৈ আহি আছো মানে আমি নামঘৰ নাযাওঁ আৰু ৰাস্তাতে থাকিম ন কি কোৱা এয়া আমাৰ গণেশ ভাই দেখুৱাবলৈ ভয় লাগে মানে মাৰ্কেটত মানে হেৰি চলি আছে ন ট্ৰেণ্ডত চলি আছে আমাৰ গণেশ ভাই সেইটো কাৰণে আমি আচলতে নামঘৰৰ ভিতৰলৈ নাযাওঁ বাৰু বাহিৰতে থাকিম Oh my god মই বহুত দিন ভিডিও দিয়া নাই আজি দিম আৰু এয়া হৈছে আমাৰ নামঘৰ ভাগ
চাওকচোন ইমান ধুনীয়া পৰিৱেশটো। এনেও নামঘৰ বা যিকোনো মন্দিৰলৈ গ'লে মনটো ভালেই লাগে আৰু নামঘৰ ভাগ যদি ইমান এটা শান্ত পৰিৱেশত হয় তেতিয়া আৰু ভাল লাগে। আৰু নামঘৰ ভাগৰ ছাইডতে আছে আমাৰ ইয়াত শিৱ মন্দিৰ আৰু কাষতে আছে এখন সেউজীয়া পথাৰ, যাৰ কাৰণে নামঘৰ ভাগৰ মানে পৰিৱেশটো আৰু বেছি ধুনীয়া হৈ পৰে, চাৰিওফালে একদম সেউজীয়া সেউজীয়া। আৰু এতিয়া মই আপোনালোকক দেখাম নামঘৰৰ ভিতৰৰ কিছু দৃশ্য। হরিনামে করে যন্ত্র জাতি ব্রহ্মপুত্র এ ফর্জনীয় সমন্বয়ে সেয়া আমি আহিলোগৈ আধা আধি চাই পেলাই, মানে নামঘৰৰ ভিতৰত নাই সোমাব, বাহিৰতে ওচৰৰ ল'ৰা মানে ভাইটি এটাই ভিডিঅ' চিডিঅ' কৰি দিলে, যিখিনি দিম আৰু আপোনালোকে দেখিব, মানে আগত দি থৈছোঁ চাগে, দিম আৰু ভিডিঅ'টো এডিট কৰোঁতে গম পাব ক'ত দিলোঁ কি কৰিলোঁ। ৰাস্তাইদি বহুত মানুহ আহি আছে বুজিছেনে, লাজো লাগিছে, তথাপিতো ভিডিঅ' কৰিছোঁ আৰু ভ্লগ বনাই আছোঁ আৰু বহুত দিন যে দীঘলীয়া ভ্লগ দিয়া নাই, সেইটো কাৰণে কি কৰিব, লাজৰ কথা, বড়ি দুবিধা। নামঘৰৰ পৰা আহি পালোহি আৰু আমাৰ ইয়াৰ চিঞৰ চাওকচোন, ৰাস্তাইদি মানুহবোৰ খুব অহা যোৱা কৰি আছে যে, আৰু ঘৰলৈও দুই এজন মানুহ আহি আছে, সেইটো কাৰণে একদম এই মানুহবোৰ দেখি খুব চিঞৰিছে, আৰু চবকে দেখি নুভুকে বাৰু দেই, মানে কিছুমান মানুহক দেখিলেহে খুব ভুকে। আৰু আমাৰ এইজনৰ কাণ্ড চাওকচোন, ক'ত ওলমি আছে, কেনেবাকৈ পৰিলে বাৰু কি হ'ব। আৰু ঘৰলৈ যিমান আলহী আহিছে সকলোৰে চকু ইহঁতৰ ওপৰতহে, ইহঁতৰ এইবোৰ কাৰুকাৰ্য দেখি। মানুহ সকলো নামঘৰলৈ গুচি গ'ল, সেইটো কাৰণে ঘৰ পূৰা খালী খালী, তথাপিতো দুই এজন আলহী ঘৰলৈ আহিছে বাৰু। আৰু সেয়া বহি যে আছে, সেয়া আমাৰ এজন ভিনদেউ, এজন দাদা আৰু সিজন পেহা, আৰু সেয়া আমাৰ পেহী, যাৰ ভৰি ভাগিছিলে তথাপিতো সকামলৈ আহিছে, কাৰণ ঘৰৰ ভাওনা ন, কেনেকৈনো মিছ কৰিব, আৰু মিছ কৰিলে বেয়াও লাগিব, সেইটো কাৰণে পেহীও আহিলে ভাওনা চাবলৈ। আৰু এয়া লাহে লাহে এজন দুজনকৈ নামঘৰৰ পৰা মানুহখিনি আহিছে আৰু ঘৰলৈ, এয়া খুৰী আৰু এয়া ভাইটি, এনেকৈ সকলোখিনি আহিছে আৰু সেয়া মা চাওকচোন, আৰু মাৰ পাছে পাছে গৰু ছাগলী গোটেইবোৰ লাগি আহিছে আৰু, কাৰণ মা এইবোৰতে লাগি থাকে ন।
মই নামঘৰলৈ যাব পৰা নাই যদিও ঘৰত থাকিও কিন্তু বেয়া নালাগিলে, কাৰণ ঘৰলৈ যিসকল আলহী আহিছিলে গোটেইখিনিকে মই লগ পাইছোঁ আৰু ভালো লাগিলে, কাৰণ যিসকল আমাৰ ৰিলেটিভছ হয় বা মই বহুত দিন লগ পোৱা নাছিলোঁ তেওঁলোকক লগ পাই ভালো লাগিলে আৰু কথাও পাতিবলৈ পালোঁ, কাৰণ নামঘৰততো কথা পাতিব নোৱাৰোঁ ন, সেইটো কাৰণে ঘৰলৈ যিসকল আহিছে সকলোৰে লগত কথা পাতিব পাৰিলোঁ, ভাল লাগিলে। আৰু এই পোৱালিটো চাওকচোন, মোৰ লগত এদিনো চিনাকি নহয় তথাপিতো ইমান ধুনীয়াকৈ মোৰ লগত কথা পাতিছে। এনেকেই টাইমবোৰ আচলতে কেতিয়া গ'ল গমেই নাপালোঁ, ভালো লাগিলে দিনটো সকলোকে লগ পাই। আৰু এয়া হৈছে গধূলি সময়ত ভাৱৰীয়াসকলক খুৱাবৰ কাৰণে কিবাকিবি বনাইছিলে, ৰুটি ভাজি তেনেকৈ কিবাকিবি, আৰু গোটেইখিনি দেখুওৱা নাই কাৰণ ভ্লগটো বহুত বেছি দীঘল হৈ যাবগৈ, আৰু দীঘলীয়াকৈ কৰিবলৈ মানে কি হয় অকণ প্ৰব্লেম হয়, সেইটো কাৰণে নেটৰো প্ৰব্লেম হয়, আৰু ভিডিঅ'টো বেছি দীঘলীয়া হ'লে আপোনালোকে চায়ো অশান্তি পাব, সেইটো কাৰণে অকণমান ৰাখি থৈছোঁ আৰু ক্লিপ। এয়া আমাৰ আইতা খাব মাৰি আইতা বুলি নক'ব আগতে খাইছিলে মাংস ভাত। টিকলিজনীয়ে নাচিছিলে কৃষ্ণ নৃত্য, সেইটো কাৰণে তাইক উলিয়াই দিবলৈ কৈছিলে। মই বাৰু বৰ বিশেষ মেকআপ কৰিব নাজানো, তথাপিতো যিখিনি জানো তাৰেই মানে সেইখিনিৰে আৰু তাইক উলিয়াই দিলোঁ তেনেকেই। আৰু তাইও মানে সৰু ছোৱালী ন, বৰ বেছি মেকআপৰ বস্তু ইউজ কৰিবলৈও বেয়া লাগে, কাৰণ সিহঁতৰ স্কিনত বৰ বেছি ইউজ কৰিলেও মানে বেয়া, সেইটো কাৰণে এনেকেই উলিয়াই দিলোঁ তাইকো। আমাৰ ভাওনা ষ্টাৰ্ট হৈ গ'ল। এতিয়াৰ পৰা আৰু মই ভইচ অভাৰ নিদিওঁ, একেবাৰে ভিডিঅ'টোৰ শেষতহে মানে ভইচ অভাৰ দিম, কাৰণ এইখিনি যদি আপোনালোকে এনেকৈ চাবলৈ পায় বেছি ভাল পাব। আৰু তেনেকৈ ক'ব লগা মোৰ একো নাইও বাৰু এতিয়া, আৰু যিহেতু ভাওনাখন খুব ধুনীয়া হৈছে, সম্পূৰ্ণ ভিডিঅ' আপোনালোকে বেলেগ এটা ইউটিউব চেনেলত পাব চাগে, কাৰণ ভিডিঅ' কৰা হৈছে। যদি দিয়ে তেতিয়া মই বাৰু আপোনালোকৰ লগত লিংকটো শ্বেয়াৰ কৰিম, আৰু তেতিয়া আপোনালোকে ভাওনাখন সম্পূৰ্ণকৈ চাব পাৰিব।
যিহেতু মই ভাওনা বাহিৰৰ পৰা চাইছিলোঁ সেইটো কাৰণে ভিডিঅ'খিনি ইমান ভাল নহ'লে ভাওনাৰ ভিডিঅ'টো মই যেতিয়াই পাৰোঁ তেতিয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম আপোনালোকে তেতিয়া চাই ল'ব আৰু আশা কৰোঁ মানে ভাল পাব আৰু আপোনালোকে চাই পেলাই আৰু এয়া ভাওনাৰ শেষত আমি ধুনীয়াকৈ কিবা কিবি এটা খাই মেলি লৈছোঁ তাৰপিছত ঘৰলৈ আহিলোঁ আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈকে বাই